এটা আমাৰ নগাঁও জিলাৰ এইটো কি কয় গৰাবাৰী বুলি কয় নগাঁও জিলাৰ গৰাবাৰী ৰাঙলু গৰাবাৰী এইটো নিজ কঠীয়াতলী পঞ্চায়তৰ পৰাই গতিকে এই পঞ্চায়তৰ আণ্ডাৰত যি ৰিজাৰ্ভ বুলি কয় এই ৰিজাৰ্ভত আমি সদায় উঠা বহা কৰোঁ আজি 97 98ৰ কথা একে ৰাতিতে সেই এটা স্কুল আছিলে সেই স্কুলৰ সন্মুখত গোটেইখিনি মাটি একেবাৰে দখল হৈ গ'ল গতিকে একে ৰাতিতে মানে সেইখিনি দখল হৈ গৈছে আৰু লগতে কিছুমান আবণ্টনীয়া মাটি আছে সেই আবণ্টনীয়া মাটিকেইটা আমাৰ হিন্দু মানুহৰ নামত আৰু যিকেইটা খিলঞ্জীয়া মানুহ নামত আছিলে গতিকে চল চাতুৰি কৰি সিহঁতে বুদ্ধি কিবা কৰি মানে টকাৰ প্ৰলোভন দি কৰি সিহঁতে মাটিখিনি দখল কৰি ল'লে এই মানুহবোৰ ক'ৰ পৰা আহিছে আৰু এই মানুহখিনি এতিয়া সম্পূৰ্ণভাৱে এই মানুহখিনি বাংলাদেশী হয় এইটো 100% এইটো তদন্ত হ'ব লাগে আৰু বাংলাদেশী এইকাৰণে কৈছোঁ যে যিসকল পুৰণা মানুহ আছে সিহঁতে বাংলাদেশী যিহেতুকে হয় ইয়াত যিকেইটা মানে পুৰণা মানুহ আছে যিটো আমাৰ 80 চনত মানে ধৰি লওক আমি জানো যে সিহঁতে বাংলাদেশী হয় আৰু সিহঁতৰ প্ৰচনে মানে ধৰি লওক আকৌ নতুনকৈ ধৰক মানুহখিনি আহিছে সিহঁতেই মানে ধৰি লওক প্ৰশ্ৰয় দিছে বৰ্তমানে এতিয়া আহি আছে সেইদিনাখন যোৱা মাহত ইয়াতে কেইবাঘৰৰ নতুন ঘৰ বনাইছে গতিকে আজি মই সেইখিনি বস্তু আপোনালোকক জনাম যে সেইখিনি বস্তু তদন্ত হ'ব লাগে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে এই পদক্ষেপটো যিটো লৈছে গতিকে ইয়াৰ ভিতৰত যিসকল হিন্দুৱে হওক মুছলমানেই হওক ইয়াৰ যিসকল খিলঞ্জীয়া মানুহ আছে গতিকে সেইসকল মানুহ যদি কিবা যদি উচ্ছেদ কৰোঁতে যদি কিবা অসুবিধা হয় আৰু চৰকাৰ তৰফৰ পৰা মানে তেখেতসকলক মানে যদি বৈধ হয় তেতিয়াহ'লে তেখেতসকলকো মানে সংস্থাপন দিয়াটো মই বিচাৰোঁ কাৰণ কিয় উচ্ছেদ কৰাৰ পিছততো সিহঁতৰ এটা হাৰাশাস্তি হয় ন গতিকে এই হাৰাশাস্তি হ'লে গতিকে ল'ৰা ছোৱালী থাকে সৰু সৰু আমাকো বেয়া লাগে এইটো কথা হ'ল যদি বৈধ হয় তেখেতসকলকো মানে সংস্থাপন দিয়াটো আমি বিচাৰোঁ আৰু উচ্ছেদটো চলি থাকিব লাগে উচ্ছেদ বন্ধ হ'ব নালাগে আৰু এইটো হিমন্ত বিশ্ব ডাঙৰীয়াৰ ছাৰৰ যি পদক্ষেপ আমি সম্পূৰ্ণভাৱে ইয়াক আমি সমৰ্থন জনাইছোঁ আমাৰ এই নগাঁও জিলা গৰাবাৰী কছাৰী গাঁও এইটো ৰিজাৰ্ভ মাটিত ধৰ বেদখলকাৰীবিলাকে আহি ঘৰ বনাই আছে আমাৰ ইয়াতে তোৰ শশানশালী আছিলে বল খেলা ফিল্ড আছিলে আৰু আমি ধৰ আগতে সৰুতে আমি বল খেলিবলৈ যাওঁ বল খেলি কেনে আমি উভতি আহোঁ এতিয়া কি আমাৰ যিহেতু ৰিজাৰ্ভ মাটিটো আমাৰ এনেকুৱা ছিষ্টেম হৈ গ'ল মানে পেচাব কৰিব নোৱাৰি থু পেলাব নোৱাৰি এনেকুৱা ছিষ্টেম মানে ধৰ বেদখলকাৰী মানুহে আহি কেনে এই ইয়াত ঘৰ বনাই আছে আমি ধৰ এই জেগাখন মোকলাই দিবলৈ কাৰণে হেমন্ত মামাক অনুৰোধ জনাইছোঁ যেন মানুহবিলাক ক'ৰ পৰা আহিছে নাজানো এইটো ধৰ এইবিলাক মানুহৰ কোনো ঠাই ঠিকনাও নাই আৰু আমি সৰুতে দেখাও নাছিলোঁ ধৰ স্কুল বহা নাছিলে আগতে আমাৰ বল খেলা ফিল্ড আছিলে শশানশালী আছিলে সেইটোৱে আৰু এতিয়াতো সেইবিলাক নাই আৰু আমাৰ ৰাইজৰ যোনটো আমাৰ কছাৰী যোনকেইটা ট্ৰাইবেলৰ ধৰ শশানশালী আছিলে সেইখনো নাই আৰু ফিল্ডখনো নাই আৰু আছে তোৰ 400 ঘৰমান মানুহ আছে 400 ঘৰ পূৰা গাঁও বনাই লৈছে নতুনকৈতো মানুহ অহা যোৱা কৰি থাকে মানুহ এই যায় এই আহে এই যায় এই আহে ক'ৰ মানুহ হয় আমি কিন্তু নাজানো হয় গম পাওঁ আহে যায় ভাঙি যায় আকৌ আহি যায় এইকেইদিন মাজতো আহিছে নাই গম নাপাওঁ গাড়ী লৈ আহে নাই মানে কথাটো মানে সিহঁতে গমেই নিদিয়ে ন একে ৰাতিতে ঘৰ বনাই দিয়ে একে ৰাতিতে আকৌ গুচি যায়গৈ এনেকুৱা ছিষ্টেম আৰু মানে এতিয়া চৰকাৰক মামাক এটাই অনুৰোধ জনাওঁ যেন আমাৰ এইখন মাটি ওলাই দিলে বেছি ভাল পাম আৰু আমাৰ ট্ৰাইবেলৰ যোনকেইটা শশানশালী আছিলে এইটো ওলাই দিব লাগে আকৌ বল খেলা ফিল্ড আছিলে সেইবিলাক ওলাই দিব লাগে বাছ মামাক ইমানটোখিনি অনুৰোধ জনাইছোঁ যেন আমাক ওলাই দিব লাগে গাঁওখনৰ নাম কি দিলে এতিয়া এইটো মানে ধৰ যদি ৰিজাৰ্ভে বুলিয়েই কয়